অসমীয়া চিনেমা জগতৰ পুৰণা ব্যক্তি, নাট্য জগতৰ পুৰণা ব্যক্তি, অসমীয়া ভাষা সংস্কৃতি নিখুঁত অসমীয়া ভাষাৰ এজন সেৱক কেনেকৈ ব্যক্তি হ'ব চাবলৈ অনুষ্ঠান ভূপেন হেৰাই গ'ল আমাৰ মাজৰ পৰা 5 নৱেম্বৰত যেতিয়া মহাপ্ৰয়াণ ঘটিছিল 3 দিন মানুহৰ যিটো সমাজ মানুহৰ যিটো মেদানী এইটো বিশ্ব BBC কৈছিল যে কঠোৰ আচাৰ্য অসমীয়া জাতিয়ে কীৰ্তি লাভ কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ দুঃখী প্ৰভাৰা কলাগুৰু বিষ্ণু ৰাভা অসমীয়া সমাজত অসমীয়াৰ মাজত জীয়াই ৰখাৰ কাৰণে ভূপেনসকলৰ যিখিনি প্ৰয়াস অনস্বীকাৰ এতিয়া আমাৰ দায়িত্ব ডক্টৰ ভূপেন হাজৰিকাৰ লগতে আমাৰ মহাপুৰুষ জনা জ্যোতি প্ৰসাদ আগৰৱালা কলাগুৰু বিষ্ণু ৰাভা জীয়াই ৰাখি অসমীয়া ভাষা সংস্কৃতি বিশ্বৰ দৰবাৰত পৰিচয় কৰাই এখন বিশেষ আসনলৈ লৈ যোৱা ধ্ৰুপদী ভাষা আমি পালোঁ। আমাক অসম আবৃত্তি সংস্কৃতি পৰিষদে আয়োজন কৰা মৃত্যুদিনাৰ গানৰ যোগেদি সুধাকণ্ঠলৈ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এই অনুষ্ঠানত আহি উপস্থিত হোৱা সকলোকে মোৰ সেৱা জনাইছোঁ। ইমান গৰমতো আপোনালোক আহি এনেকৈ সুধাকণ্ঠৰ প্ৰতি থকা অকৃত্ৰিম মৰমৰ বাবেই ইয়াত আহি গোট খাইছে, দেখি ভাল লাগিছে আৰু সঁচাকৈ আৱেগিক হৈ পৰিছোঁ। সেই দিনটোৰ কথা মনত পৰিছে যেতিয়া 2011 চনৰ 5 নৱেম্বৰত যেতিয়া সুধাকণ্ঠদেৱৰ মহাপ্ৰয়াণ ঘটিল, তেতিয়া সেইদিনাই মোক তেজপুৰৰ পৰা আহি থাকোঁতে মোৰ দাদাই ফোনযোগে জনালে যে মই পিছদিনাখন ৰাতিপুৱা এটা ৰেকৰ্ডিং ষ্টুডিঅ'ত 6 ঘণ্টামান সময় ল'ব লাগে। মই ৰূপম তালুকদাৰ ভূপেনদাৰ লগত বজাই তেওঁ একৰ্ডিয়ান, তেওঁৰ ষ্টুডিঅ'টো আমি তাতে গৈ পেলাই প্ৰায় 2টা বজালৈকে দিনৰ গোটেই ৰাতিপুৱা 8টা মানৰ পৰা এই দাদাই বাটত লিখি আহিছিল এই কবিতাটো, মৃত্যুদিনাৰ গানটো। আৰু সেই গানটো কৈছিল তই মাজে মাজে অলপ গানৰ দৰে আছে সেইখিনি সুৰ কৰি দিব লাগিব। তেতিয়া মানে দাদাৰ আদেশ যিহেতু এইটো মই তাতে গৈ পেলাই গানকেইটা সুৰ কৰিছোঁ। আৰু ভূপেনদাৰ আশীৰ্বাদ আছিল বাবেই চাগে গানটো মানে ৰূপম তালুকদাৰৰ সংগীত, মোৰ সুৰ আৰু দাদাৰ আবৃত্তিৰ যিটো শৈলী, আৰু তাৰপিছত যিটো ভিডিঅ' কৰি দিলে ৰং চেনেলৰ পৰা শিৱানু বৰা, জিতুমণি ভট্টাচাৰ্য, যুগল দাস, তেখেতসকলৰ যিটো মানে আন্তৰিকতা দেখিলোঁ আৰু তেখেতসকলে যি কষ্ট কৰি এই ৰাতিৰ ভিতৰতে এইটো এটা ভিডিঅ'ৰ দৰে কৰি দিলে। আৰু পিছদিনা 7 তাৰিখে মানে 6 তাৰিখটো সময় লৈছিলোঁ আমি, 7 তাৰিখে ভূপেনদাৰ গোটেই মানে কথাখিনি আমাৰ টিভি চেনেলত প্ৰচাৰ হৈ আছিল আৰু তাৰ মাজে মাজে এই কবিতাটো আবৃত্তিটো মানে দেখুৱাই আছিল। আৰু এই আবৃত্তিটো এনেকৈ মানুহৰ হৃদয় চুই গ'ল যে আমিও নিজেই আচৰিত হ'লোঁ যে ইমান ততাতয়াকৈ কৰা এটা কবিতা আবৃত্তি ইমান মানুহে আঁকোৱালি ল'লে। গতিকে আমি ৰাইজৰ ওচৰত কৃতজ্ঞ। আৰু হোমেন বৰগোহাঁই ছাৰে আমাক শিকাইছিল যে ভাল কাম দেখিলে লগে লগে প্ৰশংসা কৰিব লাগে। মই অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদক আজি মানে লগে লগে তেখেতসকলক প্ৰশংসা কৰিছোঁ, তেখেতসকলৰ ওচৰত কৃতজ্ঞ যে তেখেতসকলৰ এই প্ৰচেষ্টাই আমাৰ এই আবৃত্তিৰ যোগেৰে ভূপেনদাৰ যিটো আদৰ্শ, সেই আদৰ্শ
অসম নহয়, ভাৰত নহয়, বিশ্বৰ চুকে কোণে লৈ যাব আৰু বিভিন্ন জাতি গোষ্ঠীৰ লগত লৈ ছাত্ৰ ছাত্ৰীসকলক নতুন প্ৰজন্মক লগত লৈ এই আবৃত্তিৰ যোগেদি গোটেই বছৰটোত তেওঁলোকে বিশ্ব দৰবাৰলৈ আমাৰ আবৃত্তিক লৈ যাব পাৰিব।
ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে জাতীয় স্বৰ্ণোদয় আয়োজিত আজি আৰু আমাৰ বহু গণ্যমান্য জ্যেষ্ঠ অতিথিসকল অসমৰ সমগ্ৰ জাতি জনগোষ্ঠীৰ সকলোৰে প্ৰাণৰ আছে জাতি জনগোষ্ঠীৰ সমন্বয়ৰ কাৰণে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰতিটো জনগোষ্ঠীৰ মাজত সোমাই গৈছিলে। গতিকে আমি তেখেতক জীৱনৰ একোৱেই নাই, মাত্ৰ তেখেতৰ পবিত্ৰ আত্মাৰ মাতৃ কামনা কৰিছোঁ। তেখেতে অসমৰ কাৰণে যি ত্যাগ স্বীকাৰ কৰি থৈ গ'ল, এই আগ্ৰহৰ সকলোৱে আমাক অনুপ্ৰাণিত হওক। তেখেতৰ স্মৃতি উদ্ধাৰ কৰিবৰ কাৰণে মানৱ প্ৰজন্ম ওলাই আহিব লাগিব। বিভিন্ন গীত মাত চৰ্চা কৰক, অধ্যয়ন কৰক, গৱেষণা কৰক আৰু তেখেতৰ আদৰ কাৰণে অনুপ্ৰাণিত হয় আমাৰ যুৱক যুৱতীসকল আগবাঢ়িব লাগিব। তেখেতে এগৰাকী উচ্চ শিক্ষিত PhD বিদ্যাৰ্থী হ'লেও গুগলত টাইপ কৰিব লাগিব তিনিটা W www হ'ল অসম ASOM অসম একেলগে লিখিব আবৃত্তি ABRITTI www.asamabriti.org কি কয় ABRITT আছে তাৰপিছত I abriti.org এই কবিতাটোৱে মোৰ জীৱনৰ বাট সলাই দিলে। আবৃত্তিটোৱে ভূপেন দাক লগ পালোঁ, ভূপেন দাই মোক নাটক কৰিবলৈ গ'ল। তাৰপিছত আৰু ভূপেন দাৰ সংগ এৰাৰ পিছত গান চানো গাইছোঁ তেখেতৰ লগত, মোৰ সুৰত গানো গালে। গতিকে আজি আকৌ এই আবৃত্তি লৈ তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই মই নিজেই ধন্য হৈছোঁ। আৰু তেখেতক এটা তেখেতৰ গীতি কবিতা মোৰ মানৱ জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ, আকাশ ধুমুহা আৰু বজ্ৰ তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ, শতবাৰ প্ৰণিপাত কৰোঁ। এই গীতি কবিতাৰ মাজেৰে এতিয়া অমূৰ্খ মানুহক জীৱনৰ বিদ্যুৎ কিছু যদি দিব পাৰে, এনেকুৱা শব্দবিলাক আনি পেলাই আত্মজনক সহায় কৰাৰ কথা কৈছে। গতিকে এই ভূপেন দা আজি আমাৰ বিশ্বতে আমাৰ অসমৰ নাম উজ্বলাই গ'ল। মানে এতিয়া বিশ্ববাসীয়ে অসম বুলি ক'লে ভূপেন দাৰ নাম ক'লে বুজি পায়। গতিকে এই তেনে এজন লোকৰ আজি মানে আমি অনুষ্ঠান কৰিবলৈ পাই, তেখেতক শ্ৰদ্ধা জনাবলৈ পাই এনেকৈ কবিতা আবৃত্তিৰ জৰিয়তে আমি সঁচাকৈ ধন্য হৈছোঁ। আৰু তেখেত যে অকল গহীন গহীন গানেই লিখিছিল বা কথা কৈছিল এনেকুৱা নহয়, তেখেতে বহুত ভেবেলীয়া কথা আমাৰ লগত কৈছিল। তাৰে এটা মই কৈ পেলাই যাব, মোৰ মানে আচলতে আজি প্ৰেছ ক্লাবত छोटा घूंट बड़ा घूंट डजंट मैटर ब्रो, तू बस हिम्मत का घूंट लगा और डर को निकल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है। करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का। हीरो स्प्लेंडर याराना।